নমস্কাৰ বাইদেউসকল, অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলে পাব প্ৰতি মাহে 15,000 টকাকৈ দৰমহা। সাহসীয় বিজেপি চৰকাৰে কৰিছে এই ডাঙৰ ঘোষণা। হয় বাইদেউসকল, সাহসীয় মোদী চৰকাৰে ঘোষণা কৰি কৈছে যে প্ৰতি মাহে অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলক 15,000 টকাকৈ দৰমহা দিব। মহাৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি দলে 25টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। তাৰে অন্যতম প্ৰতিশ্ৰুতি হৈছে অংগনবাড়ী আৰু আশা কৰ্মীৰ দৰমহা 15,000 টকালৈকে বৃদ্ধি। হয়, সাহসীয় বিজেপি দলে নিজেই ঘোষণা কৰি কৈছে যে অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা 15,000 টকালৈকে বৃদ্ধি কৰিব। গতিকে বাইদেউসকল, সাহসীয় বিজেপি দলে যিহেতু এখন ৰাজ্যত দৰমহা বৃদ্ধিৰ এই প্ৰতিশ্ৰুতি দিছে, সেয়েহে আমি আশা কৰিব পাৰোঁ যে অন্যান্য ৰাজ্যসমূহৰ দৰে আমাৰ অসম চৰকাৰেও আমাৰ ৰাজ্যৰ অংগনবাড়ী আৰু আশা কৰ্মীসকলৰ দৰমহা অতি শীঘ্ৰে বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো শেহতীয়াকৈ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীৰে যি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিল, সেই আন্দোলনৰ ওপৰত গুৰুত্ব দি অসম চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত সেউজ সংকেত দি থৈছে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।